আজিকালি প্ৰায়ভাগ ছোৱালীয়ে বা মাক দেউতাকে এজন সফল মানুহ বিচাৰে, অৰ্থাৎ এজন ধনী মানুহ বিচাৰে। কিন্তু কোনেও এজন অসফল মানুহৰ লগত থাকি সেই মানুহজনৰ সফলতাৰ অংশীদাৰ হ'বলৈ নিবিচাৰে। কিন্তু আপুনি এজন অসফল মানুহৰ লগত থাকক আৰু সেই মানুহজনৰ সফলতাৰ অংশীদাৰ হওক। চাব, যিদিনাখন তেওঁ সফল হ'ব, সেই সফলতাৰ কাৰণ হ'ব আপুনি। আৰু তেওঁক যেতিয়া কোনোবাই সুধিব আপোনাৰ সফলতাৰ আঁৰত কোন আছে, তেওঁ কিন্তু আপোনাৰ নামটোহে ক'ব। গতিকে এজন অসফল মানুহৰ লগত থাকি তেওঁৰ সফলতাৰ অংশীদাৰ হওক। আজিকালি যে খুব বেছি হত্যা হিংসা হৈ থাকে, সেইবোৰ কেতিয়াও আপোনাৰ লগত নহয়। আজিকালি প্ৰায়ভাগ ছোৱালীয়ে, মই কৈছোঁ প্ৰায়ভাগ বুলি শব্দটো কিন্তু ব্যৱহাৰ কৰিছোঁ, প্ৰায়ভাগ ছোৱালীয়ে কি কৰে, একেবাৰে ধনী চাই ল'ৰা বাচি থাকে। অমুক ধনী ই তাতকৈ ধনী, এনেকৈ ধনী বাচি বাচি বিয়া হয়, যাৰ ফলত তেওঁলোকৰ জীৱনটো একেবাৰে বেয়া হয়। কাৰণ সেই ল'ৰাজনেও কিন্তু জানে